স্বাগতম জনাইছো সমগ্ৰ দেশতে এই মুহূৰ্তত এটা কাহিনীক লৈ চৰ্চা চলিছে আপোনালোকে দেখি থকা এই মহিলাগৰাকী হৈছে প্ৰশাসনিক বিষয়া তেওঁ হৈছে এছডিএম আৰু এয়া হৈছে তেখেতৰ স্বামী এই ঘটনাৰ কথা হয়তো আপুনিও সামাজিক মাধ্যমত লাভ কৰিছে আজি আমি আপোনালোকক ক'বলৈ গৈ আছো এজন ব্যক্তিৰ কথা যিগৰাকী ব্যক্তিয়ে টকা ধাৰে লৈ বা টকা ধাৰত লৈ পত্নীৰ বাবে যথেষ্ট কষ্ট কৰিলে পত্নীক তেওঁ প্ৰশাসনিক বিষয়া বা ডিসি বনালে আৰু সেইগৰাকী পত্নীৰ বিৰুদ্ধে তেওঁ কান্দি কান্দি অভিযোগ উত্থাপন কৰিছে যে ডিসি হৈ যোৱাৰ পিছত চতুৰ্থ বৰ্গৰ এই কৰ্মচাৰীগৰাকীক পত্নীয়ে পাহৰি পেলালে আৰু তেখেতক পত্নীয়ে প্ৰতাৰণা কৰিলে সমগ্ৰ ঘটনা কি আৰু কিদৰে এই ঘটনাক লৈ চৰ্চা আৰু তদন্ত আৰম্ভ হৈছে গ্ৰাফিক্সৰ সহায়ত লৈ অহাৰ চেষ্টা কৰিছো উত্তৰ প্ৰদেশৰ এগৰাকী প্ৰশাসনিক বিষয়াক লৈ এই মুহূৰ্তত দেশজুৰি চৰ্চা চলিছে এই প্ৰশাসনিক বিষয়াগৰাকী কোন তেওঁৰ পৰিচয় আমি কৰাই দিব বিচাৰিছো এই প্ৰশাসনিক বিষয়াগৰাকী হৈছে জ্যোতি মৌৰ্য তেওঁ এছডিএম জ্যোতি মৌৰ্যৰ বিৰুদ্ধে তেখেতৰ স্বামীয়ে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বামীৰ এই অভিযোগ তেতিয়া পোহৰলৈ আহিছে সেই কথাও আমি আপোনালোকক জনাম স্বামীয়ে কৈছে পত্নীক প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তোলাৰ বাবে স্বামী আলোক মৌৰ্যই যথেষ্ট পৰিমাণৰ কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল কিয়নো আলোক মৌৰ্য কোনো কোটিপতি বা লাখপতি লোক নাছিল তেওঁ এজন সাধাৰণ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এগৰাকী তেওঁ সাফাই কৰ্মী হোৱাৰ পিছতো আলোক মৌৰ্যৰ সপোন আছিলে যে তেখেতৰ পত্নী এদিন প্ৰশাসনিক বিষয়া হ'ব আৰু তাৰ বাবে দিনে নিশাই কষ্ট কৰিছিলে চতুৰ্থ বৰ্গৰ এই কৰ্মচাৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ এই ঘটনা সাফাই কৰ্মী হিচাপে কৰ্মৰত হোৱাৰ পিছতো পত্নীৰ সপোন পূৰণৰ বাবে তেওঁ দিনে নিশাই কষ্ট কৰিছিল আৰু এই কথা তেওঁ নিজেই অন কেমেৰা বৰ্ণনা কৰিছে 2010 চনত আলোক আৰু জ্যোতিৰ মাজত তেওঁলোকৰ মাজত বিবাহ পাশত তেওঁলোক আবদ্ধ হয় আৰু তেতিয়াৰে পৰা পত্নীক প্ৰশাসনিক বিষয়া যেহেতু পত্নীৰ পঢ়াৰ ইচ্ছা আছিল ডিসি বা এছডিএম কৰাৰ বাবে তেওঁ যথেষ্ট প্ৰচেষ্টা চলাইছিল অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি চলাইছিলে পত্নীয়ে জ্যোতি মৌৰ্যই প্ৰস্তুতি চলাইছিলে আৰু তাত হে বেয়া দিনত হে যি সময়ত তেওঁলোকৰ একো নাছিল সেই সময়তো এইগৰাকী ব্যক্তিয়ে দিনে নিশাই কষ্ট কৰিছিল 2015 চনত উত্তৰ প্ৰদেশৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয় জ্যোতি মৌৰ্য যিগৰাকী আপোনালোকে দেখিছে ইয়াত বিষয়া আছে তেওঁ 2015 চনত উত্তীৰ্ণ হয় প্ৰশাসনিক বিষয়া হৈ পৰে 5 বছৰ তেওঁলোকৰ সম্পৰ্ক ঠিকে থাকে কিন্তু 2020 চনত স্বামী আৰু স্ত্ৰীৰ মাজত হঠাৎ সংঘাত আৰম্ভ হয় পত্নী তেতিয়া এগৰাকী উচ্চ পদস্থ ডিসি পৰ্যায়ৰ বিষয়া স্বামী কিন্তু তেতিয়াও চতুৰ্থ পৰ্যায়ৰে এগৰাকী সাফাই কৰ্মী এই সমগ্ৰ ঘটনাক লৈ আলোক মৌৰ্যৰ তৰফৰ পৰা কেইবাটাও চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে আলোকে দাবী কৰা অনুসৰি আলোকে কি দাবী কৰিছে আন এজন প্ৰশাসনিক বিষয়াৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি উঠে এইগৰাকী মহিলা এই সমগ্ৰ বিষয়ক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া চৰ্চা আৰম্ভ হৈছে এই ব্যক্তিগৰাকীয়ে কিমান কষ্ট কৰিছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু পত্নীৰ যি প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছে তাক লৈ বিভিন্নজনে প্ৰশ্ন কৰিছে 2022 চনত এই সংঘাতে জটিল ৰূপ লয় আৰু আলোকে হাতে লুটে পত্নীক ধৰা পেলাই বুলি তেওঁ দাবী উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে পত্নীক এই কথা কোৱাৰ লগে লগে দুইৰে মাজত ক্ৰমান্বয়ে সংঘাত আৰম্ভ হয় আলোক মৌৰ্য আৰু জ্যোতি মৌৰ্যৰ জীৱন ক্ৰমান্বয়ে দুৰ্বিষহ হৈ পৰে আৰু এই কথা তেওঁ অন কেমেৰা বৰ্ণনা কৰিছে কেৱল কিমানেই নহয় আলোক মৌৰ্যই অভিযোগ উত্থাপন কৰিছে কান্দি কান্দি তেওঁ বৰ্ণনা কৰিছে যে যিগৰাকী পত্নীৰ বাবে দিনে নিশাই তেওঁ কষ্ট কৰিছিলে টকা ধাৰত লৈছিলে উচ্চ শিক্ষিত কৰাৰ বাবে প্ৰশাসনিক বিষয়াৰ বাবে চতুৰ্থ বৰ্গৰ সাফাই কৰ্মীগৰাকী কাম কৰিছিলে এইজন ব্যক্তিকে পত্নীয়ে অবৈধ প্ৰেমিকৰ সৈতে লগ লাগি হত্যাৰ পৰিকল্পনা কৰিছিলে অৱশ্যে এই কথা কিমান দূৰ সত্য কিমান দূৰ অসত্য সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব কিন্তু ইতিমধ্যে তেখেতৰ পত্নীৰ যথেষ্ট সংখ্যক হোৱাটছআপ সামাজিক মাধ্যমত ভাইৰেল হৈছে আলোক মৌৰ্যই বহু কথা সামাজিক মাধ্যমত বা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে য'ত আলোক মৌৰ্য আৰু তেখেতৰ মাতৃক এই মহিলাগৰাকীয়ে অতিকৈ দুৰ্ব্যৱহাৰ কৰিছে বহুবাৰ তেওঁ গোচৰ দিয়াৰ চেষ্টা কৰিছিলে পত্নীৰ বিৰুদ্ধে কিন্তু যিহেতু তেওঁ সাধাৰণ ব্যক্তি আৰু পত্নী হৈছে প্ৰশাসনিক বিষয়া এছডিএম গতিকে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা নললে বা তেখেতৰ গোচৰ ল'বলৈও আৰক্ষী অমান্তি হ'ল ইয়াৰ পিছত ঘটনাই আন দিশত গতি কৰে অৱশেষত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ যি জনতা দৰবাৰ আছিলে জনতা দৰবাৰত এইগৰাকী ব্যক্তি কান্দি কান্দি উপস্থিত হয় আৰু কয় যে এইগৰাকী প্ৰশাসনিক বিষয়া যিগৰাকী মোৰ পত্নী আছিলে যাৰ বাবে মই বছৰ বছৰ কষ্ট কৰিছিলোঁ তেখেতে মোক প্ৰতাৰণা কৰিছে তেখেতে মোক হত্যাৰ চেষ্টা কৰিছে মোক ইয়াৰ বাবে ন্যায় লাগে এই সমগ্ৰ ঘটনাৰ কান্দি কান্দি আলোকে সমগ্ৰ ঘটনা বৰ্ণনা কৰে জনতা দৰবাৰত আৰু ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ এতিয়া তদন্ত প্ৰক্ৰিয়া ক্ৰমান্বয়ে আৰম্ভ হৈছে
টকা ধাৰ লৈ তেওঁ কোচিং চেণ্টাৰত প্ৰশিক্ষণ দিছিল পত্নীক নিজৰ সংগ্ৰামৰ কথা উল্লেখ কৰিছে তেওঁৰ হাতত টকা নাছিলে যিহেতু প্ৰশাসনিক সেৱাৰ বাবে অসামৰিক সেৱাৰ বাবে পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কোচিং চেণ্টাৰত যায় মানুহে তাৰ বাবে এইজন ব্যক্তিয়ে বহু টকা খৰচ কৰিছিলে কিন্তু তেতিয়া কল্পনা কৰা নাছিলে যে এদিন প্ৰশাসনিক বিষয়া হোৱাৰ পিছত নিজৰ স্বামীকেই পত্নীয়ে পাহৰি পেলাব অৱশ্যে এইগৰাকী পত্নীয়ে স্বামীৰ যিবিলাক অভিযোগ এই অভিযোগ কিন্তু নস্যাৎ কৰিছে সেই অভিযোগ নস্যাৎ কৰা পৰিলক্ষিত হৈছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ লগত থাকিবলৈ এতিয়া ক্ৰমান্বয়ে তেওঁ লাজ পোৱা হ'ল এই কথা আলোক মৌৰ্যই পত্নী জ্যোতি মৌৰ্যৰ বিষয়ে উল্লেখ কৰিছে আন এজন বিষয়াৰ লগত তেখেতৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে ইয়াক লৈ তেওঁ যথেষ্ট সমস্যাত পৰা পৰিলক্ষিত হয় সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে উত্তৰ প্ৰদেশৰ প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে কোনে সঁচা কৈছে কোনে মিছা কৈছে ইয়াক লৈ তদন্ত আৰম্ভ কৰিছে দৰিদ্ৰ হোৱাৰ বাবে আলোক মৌৰ্যই ন্যায় নাপাব নেকি এই বিষয়টোক লৈ সামাজিক মাধ্যমত এইকেইটা দিনত যথেষ্ট চৰ্চা হোৱা আৰম্ভ হৈছে কোনোবাই যদি আলোক মৌৰ্যৰ পক্ষ লৈছে কোনোবাই পত্নী যিগৰাকী জ্যোতি মৌৰ্যৰ কথা কৈছোঁ তেখেতৰ পক্ষ লোৱা পৰিলক্ষিত হৈছে পত্নীয়ে কিন্তু সকলো অভিযোগ নস্যাৎ কৰিছে পত্নীৰ তৰফৰ পৰা কোৱা হৈছে এইজন ব্যক্তিয়ে তেখেতক হেঁচা দিছিলে তেখেতৰ পৰা যৌতুক বিচাৰিছিলে তেখেতৰ পৰা ধন দাবী কৰিছিলে এনেকুৱা অভিযোগ উত্থাপন কৰিছে কোন সঁচা কোন মিছা হয়তো পৰৱৰ্তী পৰ্যায়ত তদন্তৰ পিছতে সকলো কথা স্পষ্ট হৈ পৰিব এক প্ৰতিবেদনৰ জৰিয়তে সমগ্ৰ ঘটনা কি হৈছিল আপোনালোকলৈ আগবঢ়াই দিয়াৰ চেষ্টা কৰিছোঁ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা প্ৰশাসনিক বিষয়া আপুনিও হয়তো সামাজিক মাধ্যমত হঠাৎ এওঁৰ কথা পঢ়িছে কিয়নো দেশজুৰি এইগৰাকী প্ৰশাসনিক বিষয়াক লৈ চৰ্চা চলিছে পিছে চৰ্চাৰ কাৰণৰ কথা গম পালে আপোনাৰ কিছু খং উঠিব এইগৰাকী হৈছে উত্তৰ প্ৰদেশৰ SDM জ্যোতি মৌৰ্য আৰু এইগৰাকী জ্যোতি মৌৰ্যৰ বিৰুদ্ধে তেখেতৰ স্বামীয়ে উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ পত্নীক প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তোলাৰ বাবে বহু কষ্ট কৰিছিল চতুৰ্থ বৰ্গৰ এগৰাকী সাফাই কৰ্মী আছিল আলোক দৰমহা বুলিবলৈও তেওঁৰ বৰ বিশেষ টকা পোৱা নাছিল কিন্তু ইয়াৰ পিছত আলোক সপোন আছিলে যি সপোন তেওঁ পূৰ কৰিব নোৱাৰিলে তেখেতৰ পত্নীয়ে সেই সপোন পূৰণ কৰিব পত্নীক প্ৰশাসনিক বিষয়া কৰি তোলাৰ বাবে দিনে নিশাই কষ্ট কৰিলে উল্লেখযোগ্য যে 2010 চনত আলোক আৰু জ্যোতি মৌৰ্যৰ মাজত বিবাহ হৈছিল আৰু বিবাহৰ পিছতে জ্যোতি মৌৰ্যই অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে বিশেষভাৱে প্ৰস্তুতি চলায় স্বামী আলোকেও যথেষ্ট সহায় কৰে টকা নথকাৰ বাবে আনৰ পৰা টকা ধাৰ কৰি আনে আৰু পত্নীক সহায় কৰা আৰম্ভ কৰে অৱশেষত 2015 চনত উত্তৰ প্ৰদেশ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয় জ্যোতি মৌৰ্য আৰু হৈ পৰে প্ৰশাসনিক বিষয়া কিন্তু 2020 চনত হঠাৎ স্বামী স্ত্ৰীৰ জীৱনলৈ সংঘাত আহে আলোকে দাবী কৰা অনুসৰি আন এগৰাকী প্ৰশাসনিক বিষয়াৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলে পত্নীয়ে আৰু এই কথা যেতিয়া আলোকে গম পায় আলোকৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় 2022 চনত দুইকে হাতে লুতে ধৰা পেলাই আলোকে আৰু ইয়াৰ পিছতেই পৰিস্থিতি অধিক বিষম হৈ পৰে এইগৰাকী সাফাই কৰ্মীয়ে দাবী কৰিছে যে অবৈধ প্ৰেমিকৰ সৈতে লগ হৈ তেখেতক হত্যাৰো প্ৰচেষ্টা কৰিছিল নিজৰেই পত্নীয়ে বহুবাৰ তেওঁ আৰক্ষীৰ ওচৰত গোচৰ দিছিল কিন্তু শক্তিশালী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা নললে অৱশেষত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সহায় বিচাৰিলে এইগৰাকী আলোকে মুখ্যমন্ত্ৰীয়ে অনুষ্ঠিত কৰা জনতা দৰবাৰত আলোক গৈ উপস্থিত হ'ল আৰু কান্দি কান্দি সকলো কথা বৰ্ণনা কৰিলে উল্লেখযোগ্য যে আলোকে বৰ্ণনা কৰিছে কিদৰে টকা ধাৰ লৈ পত্নীক তেওঁ পঢ়ুৱাইছিল প্ৰশাসনিক বিষয়া হিচাপে পত্নীক গঢ় দিয়াৰ চেষ্টা কৰিছিল নিজে সাফাই কৰ্মী হিচাপে কৰ্মৰত হ'লেও পত্নীক উচ্চ শিক্ষিতা হিচাপে দেখিব বিচাৰিছিল কিন্তু সকলো সপোন যেন এইগৰাকী আলোকৰ চুৰমাৰ হৈ গ'ল सर इसका सर मेन कारण सर है मनीष दुबे के साथ उनका अवैध संबंध सर जिसकी जानकारी सर हमें करीब साल भर पहले हुई लेकिन सर उन्होंने कहा कि दोस्ती है खैर सर हमारी पत्नी सर SDM थी उस समय इलाहाबाद प्रयागराज में सोराम तहसील में रहीं तो मैंने कहा सर बड़े पद पे हैं दोस्ती तो हो सकती सर अधिकारियों से साथ बैठना उठना तो मैंने सर उन्होंने मैं ये कह के टाल दिया तो सर मैंने ध्यान नहीं दिया सर इसकी भनक सर मुझे उसका ये जो शक था वो विश्वास सर 22 फरवरी को हुआ जब मनीष दुबे गाजियाबाद से चलकर सर मेरे आवास एलनगंज स्थित सरकारी आवास पे आया और इनके साथ एक साथ कमरे में मैंने इनको देखा अवैध संबंध बनाते हुए तब से सर ये मनीष दुबे और ज्योति मौर्य मेरे जान के पीछे पड़ गई हैं
कौन है, पूरी कहानी बताइए, क्या मामला है? सर 2010 में ज्योति मौर्य के साथ मेरी शादी हुई सर। मैं सर पंचायत राज विभाग में सर 2009 में सेलेक्ट हुआ प्रतापगढ़ में सर, वहीं पे नौकरी कर रहा हूँ सर। और 2010 में इनसे 19 नवंबर को मेरी शादी हुई और सर उसके बाद हमारे संबंध बहुत अच्छे रही। इन्होंने कहा मुझे पढ़ना है सर, मैं इनको पढ़ाने के लिए मैं इलाहाबाद लेके आया और इलाहाबाद में सर द काउंसिल कोचिंग है, वहाँ पे इलाहाबाद की सबसे अच्छी कोचिंग थी। मैंने वहाँ पे किसी तरह सर पिताजी के सहयोग से, भाइयों के सहयोग से और यहाँ तक कि मैंने अपने DPRO साहब के सहयोग से पैसा उधार लेके इनको कोचिंग कराया और सर ये मेहनत भी की सर और सक्सेस भी हुई। 2015 में ये सर SDM पद पे चयन हुई, 16वीं रैंक इनकी आई सर। बहुत ही खुशी का माहौल हुआ कि हम एक छोटे पद पे रहते हुए अपनी पत्नी को इतना आगे ले गए। वो भी बहुत खुश थी, पूरा परिवार खुश था। और सर 2015 में ही मेरी सर भगवान की दया से मुझे इतनी खुशी मिली कि मेरी 2 जुड़वा बिटिया भी हुई और जिनका नाम हंसी खुशी मैंने रखा, क्योंकि उस समय खुशी का माहौल चल रहा था सर। और सर बहुत अच्छा चल रहा था। लेकिन सर 2020 में ये मनीष दुबे जो जिला कमांडेंट होमगार्ड है, उसकी एंट्री होती है हम दोनों पति पत्नी के बीच में। और सर घर इतनी तबाही पे पहुंच चुका है कि घर तो टूट ही रहा है, बच्चे तो दूर हो ही रहे हैं, पत्नी दूर हो ही रही है सर। यहाँ तक कि मैं मुकदमा भी मेरे ऊपर हो गया है और मेरी मौत की साजिश भी रची जा रही है। ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা জ্যোতি মৌৰ্যৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৱশ্যে জ্যোতি মৌৰ্যই দাবী কৰিছে স্বামী আলোকে মিছা কথা কৈছে। তদন্তৰ পিছতহে সকলো কথা পোহৰলৈ আহিব। ইতিমধ্যে DC জ্যোতি মৌৰ্য আৰু চাফাই কৰ্মী তথা তেখেতৰ স্বামী আলোক মৌৰ্যৰ এই কাহিনীয়ে দেশতেই যথেষ্ট চৰ্চা লাভ কৰিছে। বহুতে ক'ব বিচাৰিছে এয়া হৈছে পত্নীৰ প্ৰতাৰণা। ব্যুৰো ৰিপৰ্ট টাইমে। উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা প্ৰশাসনিক বিষয়া, আপুনিও হয়তো সামাজিক মাধ্যমত হঠাৎ এওঁৰ কথা পঢ়িছে, কিয়নো দেশজুৰি এইগৰাকী প্ৰশাসনিক বিষয়াক লৈ চৰ্চা চলিছে। পিছে চৰ্চাৰ কাৰণৰ কথা গম পালে আপোনাৰ কিছু খঙো উঠিব। এইগৰাকী হৈছে উত্তৰ প্ৰদেশৰ SDM জ্যোতি মৌৰ্য আৰু এইগৰাকী জ্যোতি মৌৰ্যৰ বিৰুদ্ধে তেখেতৰ স্বামীয়ে উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ। পত্নীক প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তোলাৰ বাবে বহু কষ্ট কৰিছিল। চতুৰ্থ বৰ্গৰ এগৰাকী চাফাই কৰ্মী আছিল আলোক। দৰমহা বুলিবলৈও তেওঁৰ বৰ বিশেষ টকা পোৱা নাছিল। কিন্তু ইয়াৰ পিছত আলোক সপোন আছিলে, যি সপোন তেওঁ পূৰ কৰিব নোৱাৰিলে তেখেতৰ পত্নীয়ে সেই সপোন পূৰণ কৰিব। পত্নীক প্ৰশাসনিক বিষয়া কৰি তোলাৰ বাবে দিনে নিশাই কষ্ট কৰিলে। উল্লেখযোগ্য যে 2010 চনত আলোক আৰু জ্যোতি মৌৰ্যৰ মাজত বিবাহ হৈছিল আৰু বিবাহৰ পিছতে জ্যোতি মৌৰ্যই অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে বিশেষভাৱে প্ৰস্তুতি চলায়। স্বামী আলোকেও যথেষ্ট সহায় কৰে, টকা নথকাৰ বাবে আনৰ পৰা টকা ধাৰ কৰি আনে আৰু পত্নীক সহায় কৰা আৰম্ভ কৰে। অৱশেষত 2015 চনত উত্তৰ প্ৰদেশ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয় জ্যোতি মৌৰ্য আৰু হৈ পৰে প্ৰশাসনিক বিষয়া। কিন্তু 2020 চনত হঠাৎ স্বামী স্ত্ৰীৰ জীৱনলৈ সংঘাত আহে। আলোকে দাবী কৰা অনুসৰি আন এগৰাকী প্ৰশাসনিক বিষয়াৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলে পত্নীয়ে আৰু এই কথা যেতিয়া আলোকে গম পায়, আলোকৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয়। 2022 চনত দুয়োকে হাতে লোতে ধৰা পেলায় আলোকে আৰু ইয়াৰ পিছতেই পৰিস্থিতি অধিক বিষম হৈ পৰে। এইগৰাকী চাফাই কৰ্মীয়ে দাবী কৰিছে যে অবৈধ প্ৰেমিকৰ সৈতে লগ হৈ তেখেতক হত্যাৰো প্ৰচেষ্টা কৰিছিল নিজৰেই পত্নীয়ে। বহুবাৰ তেওঁ আৰক্ষীৰ ওচৰত গোচৰ দিছিল, কিন্তু শক্তিশালী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা নললে। অৱশেষত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সহায় বিচাৰিলে এইগৰাকী আলোকে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠিত কৰা জনতা দৰবাৰত আলোক গৈ উপস্থিত হ'ল আৰু কান্দি কান্দি সকলো কথা বৰ্ণনা কৰিলে। উল্লেখযোগ্য যে আলোকে বৰ্ণনা কৰিছে কিদৰে টকা ধাৰ লৈ পত্নীক তেওঁ পঢ়ুৱাইছিল, প্ৰশাসনিক বিষয়া হিচাপে পত্নীক গঢ় দিয়াৰ চেষ্টা কৰিছিল, নিজে চাফাই কৰ্মী হিচাপে কৰ্মৰত হ'লেও পত্নীক উচ্চ শিক্ষিতা হিচাপে দেখিব বিচাৰিছিল। কিন্তু সকলো সপোন যেন এইগৰাকী আলোকৰ চুৰমাৰ হৈ গ'ল। सर इसका सर मेन कारण सर है मनीष दुबे के साथ उनका अवैध संबंध सर, जिसकी जानकारी सर हमें करीब साल भर पहले हुई। लेकिन सर उन्होंने कहा कि दोस्ती है। खैर सर हमारी पत्नी सर SDM थी, उस समय इलाहाबाद प्रयागराज में सोराम तहसील में रहीं।
तो मैंने कहा सर बड़े पद पे हैं, दोस्ती तो हो ही सकती सर, अधिकारियों से साथ बैठना उठना हो। तो मैंने सर उन्होंने मैं ये कह के टाल दिया, तो सर मैंने ध्यान नहीं दिया सर। इसकी भनक सर मुझे उसका ये जो शक था वो विश्वास सर 22 फरवरी को हुआ, जब मनीष दुबे गाजियाबाद से चलकर सर मेरे आवास एलनगंज स्थित सरकारी आवास पे आया और इनके साथ एक साथ कमरे में मैंने इनको देखा अवैध संबंध बनाते हुए। तब से सर ये मनीष दुबे और ज्योति मौर्य मेरे जान के पीछे पड़ गई हैं। कौन है, पूरी कहानी बताइए, क्या मामला है? सर 2010 में ज्योति मौर्य के साथ मेरी शादी हुई सर। मैं सर पंचायत राज विभाग में सर 2009 में सेलेक्ट हुआ प्रतापगढ़ में सर, वहीं पे नौकरी कर रहा हूँ सर। और 2010 में इनसे 19 नवंबर को मेरी शादी हुई और सर उसके बाद हमारे संबंध बहुत अच्छे रहे। इन्होंने कहा मुझे पढ़ना है सर, मैं इनको पढ़ाने के लिए मैं इलाहाबाद लेके आया और इलाहाबाद में सर द काउंसिल कोचिंग है, वहाँ पे इलाहाबाद की सबसे अच्छी कोचिंग थी। मैंने वहाँ पे किसी तरह सर पिताजी के सहयोग से, भाइयों के सहयोग से और यहाँ तक कि मैंने अपने DPRO साहब के सहयोग से पैसा उधार लेके इनको कोचिंग कराया और सर ये मेहनत भी की सर और सक्सेस भी हुई। 2015 में ये सर SDM पद पे चयन हुई, 16वीं रैंक इनकी आई सर। बहुत ही खुशी का माहौल हुआ कि हम एक छोटे पद पे रहते हुए अपनी पत्नी को इतना आगे ले गए। वो भी बहुत खुश थी, पूरा परिवार खुश था। और सर 2015 में ही मेरी सर भगवान की दया से मुझे इतनी खुशी मिली कि मेरी 2 जुड़वा बिटिया भी हुई और जिनका नाम हंसी खुशी मैंने रखा, क्योंकि उस समय खुशी का माहौल चल रहा था सर। और सर बहुत अच्छा चल रहा था। लेकिन सर 2020 में ये मनीष दुबे जो जिला कमांडेंट होमगार्ड है, उसकी एंट्री होती है हम दोनों पति पत्नी के बीच में। और सर घर इतनी तबाही पे पहुंच चुका है कि घर तो टूट ही रहा है, बच्चे तो दूर हो ही रहे हैं, पत्नी दूर हो ही रही है सर। यहाँ तक कि मैं मुकदमा भी मेरे ऊपर हो गया है और मेरी मौत की साजिश भी रची जा रही है। ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা জ্যোতি মৌৰ্যৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৱশ্যে জ্যোতি মৌৰ্যই দাবী কৰিছে স্বামী আলোকে মিছা কথা কৈছে। তদন্তৰ পিছতহে সকলো কথা পোহৰলৈ আহিব। ইতিমধ্যে DC জ্যোতি মৌৰ্য আৰু চাফাই কৰ্মী তথা তেখেতৰ স্বামী আলোক মৌৰ্যৰ এই কাহিনীয়ে দেশতেই যথেষ্ট চৰ্চা লাভ কৰিছে। বহুতে ক'ব বিচাৰিছে এয়া হৈছে পত্নীৰ প্ৰতাৰণা। ব্যুৰো ৰিপৰ্ট, টাইম 8।